অলপ আগতে সভাপতি মহোদয় আহ্বান জনাইছে, কাৰণ আমি ইয়াতে আজি আহি উপস্থিত হৈছো। আজি আমাৰ জাতীয় সংকটত আমি ভাৰতবৰ্ষৰ ধৰ্মীয় সংখ্যালঘু সংকটত এইকাৰণে গোটেইখিনি যি আমাৰ জাতি ৰক্ষা বা নিজক ৰক্ষাৰ কাৰণে গোটেই বিটিচিৰ পৰা আহি ইয়াতে আমি উপস্থিত হৈছো। আমি কোনোবাই পুৱা 3টা বজাত ওলাইছো, কোনোবাই 5টা বজাত ওলাইছো, ইমান কষ্ট কৰি ইয়াতে আহি উপস্থিত হৈছো আৰু গোটেইখিনিকে আহ্বান জনাইছো আজি কাৰ্যসূচীখন সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোৱে ইয়াতে উপস্থিত হৈছে আৰু 2 ঘণ্টা সময় যাতে কোনো ইফাল ইফাল নকৰি একেৰাহে 2 ঘণ্টা সময় আমি ইয়াতে বহি আমাৰ যি অধিকাৰ, আমাৰ যি প্ৰাপ্য, এই ইয়াতে যে সংবিধানে যিখিনি আমাৰ অধিকাৰ দিছে, আমি যে সংবিধানৰ অধিকাৰৰ পৰা আজি বঞ্চিত হৈ আছো। আজি আমাৰ ধৰ্মীয় সংখ্যালঘুৰ যে এই বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা জীৱন আৰু নিৰাপত্তা যিমান দিন আমি ভুগি আছো, আজিৰ দিনত আমাৰ সম্পত্তিৰ ওপৰত তেখেতে যেনেকৈ গ্ৰাস কৰিব আৰম্ভ কৰিছে, আজি আমাৰ সম্পত্তি আমাৰ পৰা তেখেতসকলে কাঢ়ি ল'ব বিচাৰিছে। ইয়াৰ প্ৰতিবাদত আজি ইয়াতে আমি আহিছো। ইয়াৰ কাৰণে সকলো অস্তিত্বক আমি আহ্বান জনাইছো, কাৰণ আমি এই চৰকাৰখনক ইয়াৰ পৰা বুজাই দিব লাগিব যে আমাৰ সম্পত্তি, আমাৰ যি পূৰ্বপুৰুষৰ যি সম্পত্তি, এই সম্পত্তি আমি কেতিয়াও আমাৰ পৰা কাৰো হাতলৈ যাব নিদিওঁ। স্পষ্ট কথা, কাৰণ আমি যিমান দিনলৈকে বাচি থাকিম আমাৰ সম্পত্তি আমাৰ থাকিব লাগিব। কোনোবাই বিজেপি হওক, কোনোবাই RSS হওক, সম্পত্তি কাঢ়ি ল'ব বিচাৰে, তেনেহলে আমাৰ গাত 1 ফুটা তেল থকালৈকে ABMCৰ আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব। আজি এই গুৱাহাটী চহৰৰ পৰা চৰকাৰখনক আমি ভালদৰে বুজাই দিব লাগিব, কাৰণ আমি ইয়াতে জন্মগ্ৰহণ কৰিছো, আমাৰ পূৰ্বপুৰুষে ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াতে আমাৰ জন্মগত অধিকাৰ আছে। কাৰণ ইয়াৰে আমাৰ যিখিনি সম্পত্তি তেখেতসকলে জনে মনে তেখেতসকলে আইন পাছ কৰি তেখেতসকলে আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে। এই আইন আমি কেতিয়াও গ্ৰহণ কৰা নাই আৰু কেতিয়াও গ্ৰহণ নকৰো। আজি আমি ABMCৰ নেতৃত্বত গোটেই বিটিচিৰ পৰা আমাৰ গোটেইখিনি কৰ্মী আজি দিছপুৰত আহিছো। যদি অনাগত দিনত এনেকৈ আমাৰ সম্পত্তি যেনেকৈ তেখেতসকলে কাঢ়ি ল'ব বিচাৰিছে, এই আইন যদি তেখেতসকলে প্ৰত্যাহাৰ নকৰে, তেনেহলে গোটেই বিটিচি নহয়, গোটেই অসম ABMCয়ে স্তব্ধ দিয়াৰ কাৰণে কিন্তু আমি বাধ্য হম। সম্পত্তি তেখেতসকলে ল'ব বিচাৰিছে, এই সম্পত্তি আমি কেতিয়াও কাৰো কথা মতে কোনো আইনৰ জৰিয়তে আমি বাচি থকা সত্ত্বেও আমাৰ তেজ গাত তেজ থকা সত্ত্বেও তেখেতসকলে আমাৰ সম্পত্তি যেনেকৈ আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে, এই আইন আমি কেতিয়াও গ্ৰহণ নকৰি। স্পষ্ট কথা, কাৰণ RSS আৰু বিজেপিক দেখুৱাই দিব লাগিব যে আমি এতিয়াও ধৰ্মীয় সংখ্যালঘু, আমি এতিয়াও ABMCয়ে জীয়াই আছো। কাৰণ আমি জীয়াই থকা অৱস্থাত কোনোবাই আমাৰ অধিকাৰ কাঢ়ি ল'ব, কাৰোবাৰ পৰা সম্পত্তি কাঢ়ি ল'ব, এই আইন বা কাৰোবাৰ হোমজগত সিদ্ধান্ত কোনোবাই দমন কৰি আমাৰ জাতিটোক একেবাৰে নিঃশেষ কৰাৰ যি পৰিকল্পনা কৰিছে, এই পৰিকল্পনা কেতিয়াও ABMCয়ে সফল হ'ব দিব নোৱাৰো। কাৰণ আজি আমি ৰাজপথত নামি আহিছো, ৰাজপথৰ সমান্তৰালভাৱে আমাৰ আইনৰ ইতিমধ্যে আমি আলোচনা কৰি আছো। আমি মহামান্য উচ্চ ন্যায়ালয়ৰ কাষত জমাৰ কাৰণে ইতিমধ্যে ABMC সিদ্ধান্ত গ্ৰহণ কৰিছো। কাৰণ এতিয়া আমাৰ পূৰ্বপুৰুষৰ মৃত্যুৰ পৰা হাত দিছে তেখেতসকলে। এতিয়া আমাৰ পূৰ্বপুৰুষৰ ঈদগাহ মছজিদ, আমাৰ যি পূৰ্বপুৰুষৰ কবৰস্থান, এই সম্পত্তিবোৰৰ তেখেতসকলে চকু দিছে। এই চকু তেতিয়ালৈকে যেতিয়ালৈকে তেখেতসকলে বন্ধ নকৰিব, চৰকাৰ যেতিয়ালৈকে এই আইন তেখেতসকলে বাপচ নকৰিব, ইয়াৰ বিৰুদ্ধে ABMCৰ নেতৃত্বত গোটেই বিটিচি গোটেই অসমত ধাৰাবাহিক ৰাজপথত আন্দোলন চলি থাকিব। এয়া স্পষ্ট কথা, কাৰণ আমি কাৰো এনেকুৱা সমজিগলি কথা, এনেকুৱা সমজিগলি আইন তেখেতসকলে আমাৰ ওপৰত জপিয়াই দিব, তেনেহলে আমাৰ ওপৰত জোৰ জবস্তি কৰিব, জোৰ জবস্তি জলম কৰি তেখেতসকলৰ আজি পাৱাৰ আছে কাৰণে যধে মধে আমাক দমন কৰাৰ চেষ্টা কৰিব। এই দমন আমি কেতিয়াও গ্ৰহণ নকৰো। কাৰণ আজি আমাৰ ইয়াতে আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমাৰ সভাপতি মহোদয় আছে। মই সভাপতি মহোদয়ক কাৰ্যসূচীখন আৰম্ভ কৰাৰ কাৰণে মই আহ্বান জনাইছো। আসসালামু আলাইকুম, নমস্কাৰ। গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী, সংবিধানত বিশ্বাসী, আইনৰ শাসনত বিশ্বাসী, ধৰ্ম নিৰপেক্ষতাত বিশ্বাসী, সমাজতন্ত্ৰত বিশ্বাসী, জনগণৰ আবেগক অনুভূতিক
সম্পূর্ণরূপে ধূলিচ্ছাদ কৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে যি ওয়াকফ সংশোধনী আইন 2025 ইতিমধ্যে গৃহীত কৰিছে। এই আইনৰ বিৰুদ্ধে আজি এভিএমচুৰ আহ্বানত গুৱাহাটীৰ মাজমজিয়াত চচলত এভিএমচুৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা আমাৰ এভিএমচুৰ সন্মানীয় মুখ্য উপদেষ্টা ডাঙৰীয়া, এভিএমচুৰ সন্মানীয় কাৰ্যকৰী সভাপতিকে প্ৰমুখ্যে কৰি, সাধাৰণ সম্পাদককে প্ৰমুখ্যে কৰি কেন্দ্ৰীয় সমিতিৰ সম বিষয়ববীয়াসকল, বিভিন্ন জিলা সমিতিৰ পৰা ইয়াত উপস্থিত হোৱা জিলা সমিতিৰ সভাপতি সম্পাদকসকল, আঞ্চলিক কমিটিৰ সন্মানীয় বিষয়ববীয়াসকল, বিভিন্ন শাখাৰ পৰা ইয়াত উপস্থিত হোৱা সন্মানীয় বিষয়ববীয়াসকল আৰু এভিএমচুৰ আহ্বানত আজিৰ এই সভাত আহি উপস্থিত হোৱা এভিএমচুৰ সমৰ্থনকাৰী শ্ৰদ্ধেয় ৰাইজ, পোনপ্ৰথমে আপোনালোক আটাইকে এভিএমচুৰ সভাপতি হিচাপে আজিৰ এই কাৰ্যসূচীত আপোনালোকে গোটেই ৰাতিটো, আমাৰ মাজত বহুতো এনেকুৱা এভিএমচু কৰ্মী আছে, ৰাতি 2টা বজাতে উঠি আজি এই কাৰ্যসূচীত আহি উপস্থিত হৈছে। মই আটাইকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো যে এইখিনি সময়ত সংবিধান বিপদত পৰিছে, গণতন্ত্ৰ বিপদত পৰিছে আৰু সংবিধান আৰু গণতন্ত্ৰ বিপদত পৰা সময়ত আপোনালোকে এটা জাতীয় সংগঠনৰ দায়বদ্ধতা থকা একোজন কৰ্মী হিচাপে আজি আপুনিৰ গুৱাহাটীত আহি এই প্ৰখৰ ৰ'দত এভিএমচুৰ নেতৃত্বত প্ৰতিবাদ কৰিবলৈ ঐক্যবদ্ধ হৈছে। আৰু ইয়াৰ পৰা আমি চৰকাৰক বুজাব লাগিব যে ওয়াকফ সংশোধনী আইন আমি মনে নাই, নামানো নামানো নামানো। শ্ৰদ্ধেয় সতীৰ্থসকল, যিহেতু আজিৰ এই কাৰ্যসূচীত আমাৰ সৰ্বস্তৰৰ এভিএমচুৰ বিষয়ববীয়াসকল উপস্থিত আছে। আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতৰ মহামান্য চিফ জাষ্টিছ অফ ইণ্ডিয়া আমি ইয়াৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিম। আৰু ইয়াৰ মাজতে আমি ইতিমধ্যে কৈছো যে এই ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে এভিএমচুৱে মহামান্য উচ্চতম ন্যায়ালয়তো আমি ৰিট পিটিশ্যন দাখিল কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। যি কি নহওক, আমাৰ কথাখিনি পৰৱৰ্তী পৰ্যায়ত কম। আৰু এইখিনি সময়তে আজিৰ এই কাৰ্যসূচীটো যাতে আমি সকলোৱে সাফল্যমণ্ডিত কৰিব পাৰোঁ, এই কাৰ্যসূচীটোৰ জৰিয়তে আমি বুজাই দিব পাৰোঁ যে আমি গণতন্ত্ৰত বিশ্বাসী, আমি সংবিধানত বিশ্বাসী, এইখন দেশৰ মুছলমান সমাজে আমি ঐক্যবদ্ধ হৈ এই আইনৰ বিৰোধিতা কৰিছো। আৰু এই আইনৰ বিৰোধিতা কৰাৰ অধিকাৰো আমাৰ আছে। দেশৰ সংবিধানে প্ৰত্যেকজন নাগৰিকক আন্দোলন সংগ্ৰাম কৰাৰ অধিকাৰ দিছে। এইখিনি আপোনালোকৰ প্ৰতি আহ্বান ৰাখি 1 ঘণ্টা সময়, বেছি সময় নহয়, মাত্ৰ 1 ঘণ্টা সময়, 1 ঘণ্টা সময় যাতে আপোনালোক কোনেও ইয়াৰ পৰা উঠি কোনোবা পেচাব কৰিব যায়, ক'তো যাতে ক'তো নাযায়, এইখিনি আপোনালোকৰ প্ৰতি আহ্বান ৰাখি আজিৰ কাৰ্যসূচী ইমানতে আৰম্ভ কৰিলো। এভিএমচু জিন্দাবাদ, এভিএমচু লং লিভ, এভিএমচু লং লিভ, এভিএমচু জিন্দাবাদ। ওয়াকফ সংশোধনী আইন বাতিল করো, ওয়াকফ সংশোধনী আইন মানা নাই, না মানো, ওয়াকফ সংশোধনী আইন বাতিল করো, সংবিধান বিরোধী ওয়াকফ সংশোধনী আইন বাতিল করো, ওয়াকফ সংশোধনী আইন বাতিলের দাবিতে এই সংগ্রাম চলিছে, চলিব, ওয়াকফ সংশোধনী আইন বাতিলের দাবিতে এই সংগ্রাম চলিছে, চলিব, আমার সংগ্রাম চলিছে, চলিব। We want justice. We want justice. বিজেপি সরকার হাই হাই, বিজেপি সরকার হাই হাই, এই সংগ্রাম চলিছে, আমার সংগ্রাম চলিছে। ওয়াকফ সংশোধনী আইন বাতিল করো, ওয়াকফ সংশোধনী আইন বাতিল করো, সকলো একেলগে ওয়াকফ সংশোধনী আইন মানা নাই, না মানো, ওয়াকফ সংশোধনী আইন মানা নাই, না মানো। এই সংগ্রাম চলিছে, এই সংগ্রাম চলিছে, একেলগে আওয়াজ দাও, আওয়াজ দাও। আমার সংগ্রাম চলিছে, এই তুই চলিছে, আমার সংগ্রাম চলিছে, আওয়াজ দাও। বিজেপি সরকার হাই হাই, বিজেপি সরকার হাই হাই, বিজেপি সরকার মুর্দাবাদ, নরেন্দ্র মোদী মুর্দাবাদ, অমিত শাহ মুর্দাবাদ, কিরণ রিজিজু মুর্দাবাদ, হেমন্ত বিশ্ব শর্মা মুর্দাবাদ, সাউথ বারু মুর্দাবাদ। আমার সংগ্রাম চলিছে, আমার সংগ্রাম চলিছে, ওয়াকফ সংশোধনী আইন মানা নাই, না মানো, ওয়াকফ সংশোধনী আইন মানা নাই।
সংশোধনী আইন বাতিল করো এই সংগ্রাম চলিছে সংবিধান